নমস্কাৰ। মই আজি মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ককাইলৈ বুলি। অ' ককাই, কথা এষাৰে বৰ জুমুৰি দি আছে, ভাল নেপালেও উপায় নাই। এটা কথা মন কৰিছনে ককাই? সিদিনালৈকে তই এজন সুঠাম সতেজ হৈ থকা নাছিলিনে? ৰ'দক ৰ'দ নুবুলি, বৰষুণক বৰষুণ নুবুলি, প্ৰয়োজনৰ তাগিদাত পথাৰত কৰিছিলি দেহ মন একাকাৰ কৰি কাম। তেতিয়া তোৰ ভঁৰাল নাথাকিলেও আকালো নাছিল দেচোন। মনো আছিল উদ্যমী ৰঙীন, তোৰ নদন বদনকৈ উঠি অহা ঘৰখনৰ কোনেও দুখৰ হুমুনিয়াহ নাকাঢ়িছিল। নাছিল কাৰো উচ্চাকাংক্ষা, যি পাইছিল যি আছিল তাতেই পাইছিল জীৱনৰ সুখ, শান্তি, আনন্দৰ ৰস ঘৰা। ককাই, এটা কথা মন কৰিছনে? যি দিনাৰ পৰাই তই হাতৰ কাম এৰিলি, যি দিনাৰ পৰাই পথাৰলৈ পিঠি দিলি, হিতাধিকাৰী হোৱাৰ সপোন দেখিবলৈ ললি, বিনামূলীয়া চাউলৰ বাবে দিন গণিবলৈ ললি, অৰুণোদয় ধনৰ বাবে ক্ষণ গণিব ললি, হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কটা যোৱাৰ ভয়ত দলীয় সভায়ে সভায়ে ঘূৰিব ললি, তেতিয়াৰ পৰাই তোৰ মাটিচনে পৰিল, গোহালি উদং হ'ল, নদন বদন হৈ থকা বাৰীৰ আম, তামোল, কঁঠাল গছত লতা আৰু অপতৃণৰ ৰাজত্ব হ'ল। কচোন ককাই, যেতিয়া তোৰ হাতত কাম উঠিছিল, তেতিয়া এলাহক প্ৰশ্ৰয় নিদি কাম সামৰিও ভাগৰক ভাগৰ নুবুলি পোনা কেইটাৰ সতে সন্ধিয়াৰ চাহ টুপি হুপি সিহঁতক শুনাইছিলি পৰীৰ সাধু, শিকাইছিলি স্বাভিমানেৰে জীয়াই থকাৰ মন্ত্ৰ। এতিয়া তই বৰ খিংখিঙীয়া হলি, আগৰ দৰে কাৰো সতে মন খুলি কথা নাপাত। বিহু পূজা উৎসৱ পাৰ্বণ বুলি কথা নাই, আবেলিতে ওলাই গৈ ডিঙিৰ গুৰিলৈকে গিলি আহি ৰাতিৰ ভাত সাজ একেলগে খাম বুলি ৰৈ ৰৈ টোপনীয়া বৌজনীক তই আহি কমখন নকৰনে? টোপনি যোৱা বৌক জগাই আগগুৰিহীন কথাৰ শ্ৰোতা কৰ, নুশুনিব লাগিলেই তই কৰ হুলস্থুল। তই জাননে ককাই, তহঁতৰ ঘৰৰ হুলস্থুলীয়া পৰিৱেশত তোৰ পদূলিত মানুহৰ জুম বান্ধে। ৰচোন ককাই, তই সিদিনা ৰাগীত কথা এষাৰ কৈছিলি, তই নিচাত ডুব যোৱাৰ একমাত্ৰ কাৰণ বৌ। কিন্তু তই জাননে, বৌও তোৰ দৰেই হিতাধিকাৰীৰ দৌৰত ঘৰ বাৰী এৰি প্ৰতিদিন প্ৰতিনিয়ত গোটৰ বিহুৰ সভাত ব্যস্ত, লাখপতিৰ তথ্য যোগান, বৃক্ষৰোপণ, জিঅ'টেক আৰু যে কত কি। এইবোৰ ঘৰখনৰ বাবেই জানো কৰা নাই? জানোচা ঘৰখনলৈ হেৰাই যোৱা হাঁহিবোৰ ঘূৰি আহেই। আৰুনো কিমান কৰিব, ল'ৰা ছোৱালী কেইটাৰ বাবেই তাই আজি ওলাই যায় গোটলৈ ইত্যাদি। আগতেতো তাই আছিল কাজী, বিহুত তোলৈ বৈ উলিয়াইছিল ভমকা ফুলীয়া বিহুৱান। অৰুণোদয়ৰ টকা কেইটাও দেখোন তয়ে হাত কৰি ল। ককাই, নিজৰ বুলি তোক কথা এষাৰ কওঁ, তই আকৌ মোক চকু চৰহা পৰচিকাতৰ বুলি নাভাবিবি। হিতাধিকাৰী বা আন যত যি সুবিধা আছে তই লৈ থাক, কিন্তু তই জাননে, স্থান হেৰুৱালে মান হেৰুৱায়। সেয়ে মই তোক কাবৌ কৰিছোঁ, হাতৰ বিদ্যা নিজৰ কৰ্মক জলাঞ্জলি নিদিবি, নতুবা ঘৰচিৰিকাৰ দৰেই হবিগৈ। ল'ৰা ছোৱালীকেইটাক চাকৰিমুখী কৰিব নোৱাৰিলেও কৰ্মমুখী কৰিবৰ বাবে তই আৰ্হ হচোন ককাই। ভৱিষ্যতৰ ভালৰ বাবে কোৱা কথাকেইটাৰ বাবে তই মোক আকৌ বেয়া নেপাবিও ককাই। নমস্কাৰ, ধন্যবাদ। প্ৰথম আবৃত্তি কৰিছোঁ, প্ৰথম পাঠ কৰিছোঁ, কিবা ভুল ভ্ৰান্তি নিশ্চয় হ'ব।
যদি কবিতাটো ভাল লাগিছে আগলৈ ঠেলি পঠিয়াব, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।